আজি নৱৰাত্ৰিও যেহেতুকে নৱৰাত্ৰি আৰু লগতে আজি জুবিন দা আমাৰ ককাইদেউ আমাৰ মাজত তৃতীয়টো নিশা আহি সন্মুখীন হৈছেহি আমাৰ মাজত। বহুত কষ্ট তেখেত আজি নিস্তব্ধ হৈ পেলাই নিদ্ৰাত লীন হৈ আছে আৰু মই বুলি নহয় গোটেই অসমৰ জনতা আজি শোকত ভাগি পৰিছে। মই যিহেতুকে নৱৰাত্ৰি কৰোঁ, আপোনালোকে সকলোৱে জানে মই নৱৰাত্ৰিৰ মহালয়াৰ পিছদিনাখনে প্ৰতিপদ তিথিৰ পৰাই মই মাৰ নৱৰাত্ৰি কৰোঁ আৰু মাত্ৰ 2টা বছৰ কৰিছোঁ, এইটো 3 নম্বৰ বছৰ। সেয়েহে নিয়মটো ভংগ কৰিবলৈ মন যোৱা নাই। বহুত বেদনা, বহুত দুখ, বহুত কষ্ট অন্তৰত লৈ পেলাই নৱৰাত্ৰি কৰিম বুলি যোৱাকালি পুৱাতে উঠি সকলোখিনি কৰি মেলি আমি ইয়াৰ পৰা যাত্ৰা কৰোঁ গুৱাহাটী অভিমুখে। গৈ পোৱাৰ পিছৰ পৰাই লানি নিচিঙা জনতাৰ ভিৰ সোঁত বৈছে। আমাৰ ককাইদেৱে টকা বিচৰা নাই, জন বিচাৰিছে আৰু সঁচাকৈ কালি এক বিশ্ব অভিলেখ সৃষ্টি কৰিলে। সম্পূৰ্ণ মহানগৰী যেন হিলদল ভাঙি গোটেই অসম একত্ৰিত হৈছে আমাৰ ককাইদেউক আদৰিবলৈ। ককাইদেউক নিমিত্ত মাত্ৰ অকণমান চাবলৈ, কোনো আমনি কৰিবলৈ নহয়। লক্ষজনৰ মই যেতিয়া দ্বিতীয়টো নিশা শুই আছিলোঁ, ৰাতি তেতিয়া 3টা বাজে, পুৱা হ'বলৈ বেছি সময় নাই। তেতিয়াই মই ঘপককৈ নিদ্ৰাত গৈছিলোঁহে মাত্ৰ, অকস্মাত আকৌ মই নিদ্ৰা ভংগ হ'ল আৰু মই যেতিয়াই নিদ্ৰা ভংগ হোৱাৰ লগে লগে মই উঠি আহিলোঁ আৰু টেবুলত থকা মোৰ যি এখন সৰু বহী আছে আৰু কলম, সেই কলম মই হাতত তুলি ল'লোঁ। লৈ মই লগে লগে 5-6 মিনিটৰ ভিতৰত মই ককাইদেউলৈ এইখন লিখিলোঁ। অ' ককাইদেউ, কোনোবাই লাহেকৈ কাণত আহি কৈছে তুমি হেনো আৰু নাই, কিন্তু মই তোমাক বিচাৰি ফুৰিছোঁ নাহৰ ফুলৰ মাজত, সাগৰৰ লহৰত, জানা তুমি বিহীন 2টি নিশা। আজি বিচাৰি আহিছোঁ গুৱাহাটী মহানগৰীত। আজি মই নিশ্চিত তোমাক পাম লক্ষজনৰ মাজত। ককাইদেউ আকৌ এবাৰ চোৱা না, যদি পাৰা সাৱটি লোৱা না। মৰমেৰে অসমখনক তুমি বিহীন ভীষণ যন্ত্ৰণা, ককাইদেউ তুমি বিহীন ভীষণ যন্ত্ৰণা। মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। তেখেত যেতিয়া আমাৰ মাজত সুশৰীৰে আছিলে, মই বহুত আশা কৰিছিলোঁ। ইমান দিনে মই তেখেতৰ বহুত আশা আছিলে যে তেখেতৰ সান্নিধ্য পাম। আমাৰ নিচিনা আৰু একেবাৰে সাধাৰণ মানুহেনো ক'ত তেখেতৰ সান্নিধ্য পটককৈ পায়। সেইকাৰণে তপস্যা কৰিব লাগে। সৰুৰে পৰা নকৰিলোঁ, তাৰ বিনিময়ত তেখেতৰ সান্নিধ্যলৈ যাব নোৱাৰিলোঁ। কিন্তু মোৰ একমাত্ৰ পুত্ৰই অকণমান সময়ৰ কাৰণে কিন্তু তেখেতৰ সান্নিধ্য পাইছিলে। ভাল লাগিছে। উঠি অহা প্ৰজন্ম তেখেতৰ সান্নিধ্য পাইছে, তেখেতৰ পৰা যৎকিঞ্চিত হ'লেও কিবা এটা ল'ব পাৰিছে। আৰু ককাইদেউৰ দৰে সকলোৱে কৰক। ককাইদেউ যেনেকৈ আজি সমাজৰ কাৰণে কৰি গৈছে কৰক। তেখেতে সংগীতৰ কাৰণে কিন্তু তেখেতে ইমান মানুহপ্ৰিয় হোৱা নাই। তেখেতৰ যি কৰ্মকাণ্ড, তেখেতৰ যি জনপ্ৰিয়তা,
ৰাইজৰ মাজত একেবাৰে সাধাৰণৰ পৰা একে উচ্চকাংক্ষী ব্যক্তিসকলৰ লগতো তেখেতে বহি গৈছে। তেখেতে নিজকে কেতিয়াও ভাবা নাই মই এজন বিশিষ্ট গায়ক বুলি। যেতিয়াই যেনেকৈ মন গৈছিলে কিবা এটা কৈ দিছিলে, যেতিয়া মন গৈছিলে তেতিয়াই তেখেতে সকলোৰে বাবে কৰি গৈছিলে। একো নাই, সান্নিধ্য পোৱা নাই, কি হ'ল? কিন্তু তেখেতক সদায় আমাৰ হৃদয়ত বিৰাজমান কৰি ৰাখিম। এয়া নহয় যে মই ভিডিঅ' বনাবৰ কাৰণে কৈছোঁ বা হেৰি কৰিছোঁ, কিন্তু যেতিয়া কালি মই গুৱাহাটীলৈ ঢাপলি মেলিছিলোঁ, গোটেই বাটটো চকুজুৰি তেখেতক চাবলৈ, ককাইদেউক চাবলৈ আকুল ব্যাকুল হৈ আছিলে। যেতিয়াই গৈ সৰু সজাই পালোঁ, বহুত সময়ৰ অপেক্ষাৰ অন্তত আমাৰ মাজত তেখেত ৰজাৰ দৰে আহি সোমাল। কিন্তু সেই চঞ্চল জুবিন গাৰ্গ নহয়। যেতিয়াই মই তেখেতৰ ওচৰলৈ গৈছিলোঁ, বহুত লক্ষজনৰ মাজৰ ভিৰ ফালি তেখেতৰ সেয়া গ্লাছৰ ঘৰটোৰ ভিতৰত যেতিয়া দেখা পাইছিলোঁ, হেতা পৰা মুখখন, চেলেঙেৰে ঢাকি থোৱা শৰীৰ, মূৰত পকাই থোৱা গামোচা, অকল মই বুলি নহয়, লক্ষজন ব্যক্তিৰ কালি হৃদয় কঁপি উঠিছিল। সেই চঞ্চল, সেই ফূৰ্তিত থকা সেই বাচ্চা জুবিন গাৰ্গ আজি নিদ্ৰাত বিলীন হৈ আছে। শান্তি পাওক। যেতিয়া তাৰ পৰা উভতি আহিছিলোঁ, কৈ আহিছিলোঁ, তুমি ইমান বছৰ আমাক দিলা, তুমিতো একো নিনিলা লগত, কিন্তু এতিয়া তুমি অন্তত অলপ দিন শান্তিৰে শোৱা, বিশ্ৰাম লোৱা। তাৰপিছত যেতিয়া উভতি আহিছিলোঁ, সোণাপুৰত দেখিছিলোঁ। সোণাপুৰত তেখেতৰ বাবে চৰকাৰৰ ফালৰ পৰা যৎপৰোনাস্তি চেষ্টা কৰিছে, সুন্দৰকৈ যাতে তেখেতৰ সমাধি হয় আৰু অন্তিমটো কাল সুন্দৰকৈ, অন্তিম সজ্জাত তেখেত যাতে ওপৰৰ পৰা চাই থাকে যে মোক সকলোৱে সুন্দৰকৈ ৰজাৰ দৰে বিদায় দিছে। হওক কালি কামখিনি সুন্দৰকৈ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অসমৰ বুকুচাত, মধ্য অসমৰ বুকুচাত হোৱাৰ বাবে কিবা এটা ভালো লাগিছে। নাজানো, মোৰতো মই ইমান জ্ঞানী পণ্ডিত নহয় যে মই এইটোৰ বিষয়ে বহুত চৰ্চা কৰিব পাৰিম, ক'ব পাৰিম। কিন্তু কিজানি তেওঁ বিচাৰিছিলে সোণাপুৰৰ নিৰিবিলি স্থানত তেখেত থাকিবলৈ, অকণমান শান্তি পাবলৈ। যদি সেইখিনি উপযুক্ত হওক, সুন্দৰকৈ হওক। আৰু আমাৰ প্ৰত্যেকগৰাকী অসমবাসীৰ কৰ্তব্য তেখেতৰ সমাধিস্থলীত আমি সকলোৱে উপস্থিত থাকি যেতিয়াই যিমানকণ পাৰোঁ, ঘাঁহ দেখিলোঁ, কিবা দেখিলোঁ, পাত দেখিলোঁ, আমি যাতে সকলোৱে পৰিষ্কাৰ পৰিচ্ছন্নতা আমি নিজে হাতেৰেও কৰি আহোঁ। ইয়াত মানুহ ৰাখিছে কৰাব, সেইটো মনোভাৱেৰে কোনো নাযাব। যোনে যেতিয়া তেখেতৰ সমাধিস্থলীত যাব, নিজৰ ককায়েকৰ কাৰণে কৰিম বুলি, ভায়েকৰ কাৰণে কৰিম বুলি আপোনালোকে কৰি থৈ আহিব। ময়ো যদি পাৰোঁ কেতিয়াবা যাবলৈ চেষ্টা কৰিম। আৰু মই যিহেতুকে নৱৰাত্ৰি কৰি আজিৰ পৰা আৰম্ভ কৰিছোঁ, মই 9 দিনে অন্নমুঠি গ্ৰহণ নকৰোঁ। কিবা এটা সিজোৱা ফল মূল অকণ খাই দিন অতিবাহিত কৰিম। আৰু তেখেতৰ যাতে যদি তেখেতক নৰ্মেল মৃত্যু হৈছে, তেতিয়াহ'লে শান্তি পাওক, সুন্দৰকৈ গোটেইখিনি হওক। আৰু যদি তেখেতৰ লগত অন্যায়েৰে নি পেলাই মৃত্যু দিয়া হৈছে, মৃত্যু উপহাৰ দিয়া হৈছে, তেতিয়াহ'লে উচিত তদন্ত হওক আৰু ন্যায় পাওক। আৰু আমি যিহেতুকে আমাৰ মুকুতা, ধ্ৰুৱ তৰা আমাৰ অসমৰ, তেওঁৰ লগত যাতে কোনো অন্যায় নহয়, সেইখিনিকে কামনা কৰিছোঁ। আৰু মই প্ৰতিদিনেই এনেকৈ ককাইদেউক শ্ৰদ্ধাঞ্জলি যাচিম। মোৰ ঘৰত এনেকৈ ব্যৱস্থা কৰি লৈছোঁ, শ্ৰদ্ধাঞ্জলি যাচিম। সকলো অসমবাসীয়ে তেওঁৰ শান্তি কামনা কৰি থাকক। তেখেতৰ কাম যাতে সুন্দৰকৈ, তেখেতৰ যি আদ্য শ্ৰাদ্ধ আৰু সপিণ্ডি ভোজ সকলোখিনি যাতে সুন্দৰকৈ একদম ৰাজকীয়ভাৱে হয়,
সেইখিনিকে কামনা কৰিছোঁ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ভিডিঅ' নহয় আচলতে, এয়া হ'ল আৱেগ, এয়া হ'ল অনুভূতি, এয়া হ'ল ককাইদেউলৈ মৰম, আমাৰ সম্পদ, আমাৰ বহু মূল্যৱান সম্পদলৈ আমাৰ শ্ৰদ্ধা। সেইখিনিকে ক'লোঁ।